কি কি কৈছা তুমি এইবোৰ? সি ইমান এটা এটিটিউড থকা ল'ৰা, সি জানো এনেকুৱা হ'ব পাৰে? মই কিন্তু কথাটো মানি ল'ব পৰা নাই। তুমি জানো নিজে দেখিছা? বেলেগ কোনোবাইহে কৈছে চাগে ন তোমাক? দেখাতটো চবকে ভালজনেই লাগে ন, কিন্তু সঁচাটো গম পাবলৈ টাইম লাগে। সঁচাটো লুকাই নাথাকে। এনিৱে, তুমি বিলিভ কৰা বা নকৰা, মই যিটো জানো সেইটো কৈছোঁ। কাৰণ সিদিনা পিংকিয়ে কৈ আছিল তোমাৰ কথা, চ' তোমাৰ যাতে এনেই টাইম লছ নহয় সেইকাৰণে মই নিজে ক'বলৈ আহিলোঁ এজ এ ফ্ৰেণ্ড। বাকী বিলিভ কৰা নকৰা সেইটো তোমাৰ কথা। মই যাওঁ দিয়া, বাই। তোৰ কাৰণে মোক আজিকালি মোক বয়ফ্ৰেণ্ডে পাত্তাই নিদিয়া হৈছে। তোক ইমান সহজে এৰি দিম নেকি? মোৰ বয়ফ্ৰেণ্ডকো নেৰি তই? কিমান কষ্ট পাইছোঁ মই তোৰ কাৰণে। মই যিমান কষ্ট পাইছোঁ সিমান তয়ো পা। জলদি জলদি মৰি যা, চালা সুপৰ নখা। অ' মাই গড, বিনি। য়েছ বেবি। বিনি, তোমাৰ লাগে নেকি গৌতমে মোক ভাল নাপায়, পাহিৰ নিচিনা গাধি এজনীক ভাল পাব বুলি? মই কি দেখাত পাহিতকৈও বেয়া নেকি? মাই গড বিনি, মই পাগল হৈ যাম এতিয়া। সঁচা কথা কোৱা না বিনি, মই দেখাত ইমান বেয়া নেকি? য়েছ বেবি। বিনি, কি কৈছা তুমি? ন বেবি, আপুনি বেছি ধুনীয়া। ইডিয়েট চালা, আজিৰ পৰা মোক কেতিয়াও য়েছ বেবি নক'বা তুমি। কথাই অকল য়েছ বেবি। আজিৰ পৰা ক'লে কিন্তু কথা বহুত বেয়া হ'ব, অ'কে? য়েছ বেবি। মনে থাকা। তোমাক মই কৈছোঁ কি আৰু তুমি ক'লা কি মোক? বেগটো নি ক্লাছত মনে মনে থৈ আহা চুপচাপ। ন বেবি, অ'কে? কি তই পাগল হ'লি নেকি বিনি? তোক মই বেগটো নি ক্লাছত থৈ আহিবলৈ ক'লোঁ, তই কৈছ ন বেবি? অ' প্লিজ মোক আৰু য়েছ ন একো ক'ব নালাগে। যিটো কৰিবলৈ দিছোঁ সেইটো জাষ্ট কৰা প্লিজ। য়েছ ন উফ। বেবি আই এম ট'টেলি কনফিউজড বেবি। অ' গড প্লিজ হেল্প মি। এই বেবিক কোনে বুজাই বাৰু এতিয়া? বাই বেবি। ষ্টাৰ্টিটোত আহিলেই চাগে, হয়তো এনেকৈয়ে চাই থাকিলে নহ'ব। কি কৰোঁ আজি? তাক মই ডাইৰেক্ট ক্লাছতে চবৰ আগত প্ৰপ'জ কৰি দিওঁ, যি হয় দেখা যাব। নহ'লে 7 দিনৰ ভিতৰত তাক মই নিজৰ কৰিব নোৱাৰিলে এই পিংকিহঁতৰ আগত বহুত বেয়াকৈ লাজ পাম। ৰাজু, তোমাৰ দেখোন এটেণ্ডেঞ্চ বহুত কম, একেবাৰে নাই দেখোন। ৱা, এনেকৈ হ'লে কি হ'ব আকৌ? ইমান কম এটেণ্ডেঞ্চ হ'লে এক্সামৰ আগত কিন্তু প্ৰব্লেম হ'ব দেই। আৰু বহুত দিন মোৰ ক্লাছত তুমি দেৰিকৈ সোমাইছা, মই বহুত দিন লক্ষ্য কৰিছোঁ তোমাক। এনেকৈ কলেজ আহিনো কি কৰিবা হা? কি শিকিবা? নে পঢ়িবলৈ মনেই নাই তোমাৰ? পঢ়িবলৈ মন নাই যদি কৈ দিবা, এনেই দেউতাৰ পইচা পাতিকেইটা খৰচ কৰি থাকিব নালাগে। মে আই কাম ইন মেম? আও বেবিলিনা, আও প্লিজ সোমাই আহা না। চ' কিউট, বহুত ধুনীয়া লাগিছে দেই তোমাক আজি। ৱা, কিয় কষ্ট কৰি আছা তাত? বহা সোমাই আহা। আও শুনিছা, এই ছটিৰ দেখোন মাতেই বদলি হৈ গ'ল। মোক যে ইমানখিনি বকিলে, একেটা ভুলিয়ে দেখোন মিছ বেবীয়ে কৰিলে। এতিয়া যে চুপচাপ। আমাৰ গাঁৱৰ ফুলেশ্বৰীত কৈও দেখোন গেজু কৰে অ' এইজনীয়ে। আহিছা আইজনীও, আহা তোমাৰ কাৰণেই ৰৈ আছিলোঁ। গৌতম আৰু পাহিক একেলগে বহি থকা দেখিলে এইজনীয়ে আজি কি মূৰ্তি ধৰে ঠিক নাই। মোৰ BF-ক পগলা কৰা মছলা পাবি তই। ইমান সহজে এৰি নিদিওঁ ন তোক মই। জ্বলাই মাৰিম তোক, যেনেকৈ মোক জ্বলাইছ। অ'কে, ৰেডি? 1 2 3 টেন। মোক মানে মনিকাই সঁচা কথাই কৈছিলে। মই এইবোৰ কি দেখিছোঁ? গৌতমে সেইদিনা মোৰ লগত বহিবলৈ ডাইৰেক্ট ৰিজেক্ট কৰি দিলে। এতিয়া এই ষ্টুপিডজনীৰ লগত বৰ ধুনীয়াকৈ বহি আছে। চালা ইডিয়েট। আজিতো মই তোমাৰ লগত বহিমেই, চাই থাকা। মেম, পেটটো বৰ জোৰে বিষাইছে। অ' হেল্প মি প্লিজ। অ' গড বেবি, কি হৈছে তোমাৰ? তোমালোকে কি চাই আছা? ইছৰাম, কি কৰোঁ? গৌতম, বেবিক হেল্প কৰা। কি চাই আছা? অ' গড, তোমালোকে কিয় চাই আছা? এনেকৈ তাইক হেল্প কৰা। অ' গৌতম, হেল্প মি প্লিজ। মোক যেনে তেনে ওচৰতে বহাই দিয়া না, নহ'লে মই পৰি যাম। গৌতম মেম, বহুত বিষ হৈছে। অ' গড পাহি, তুমি চাই আছা কিয়? অলপ আঁতৰি দিয়া আকৌ, তাইক বহুৱাই দিয়ক। তুমি চাই থোৱা। ইহঁতবোৰ যে আৰু দেই, লগৰজনী ইমান চটফটাই আছে বিষত, ইহঁতে আকৌ ভেবা লাগিহে চাই আছে। কমন চেঞ্চ একেবাৰেই নাই মানে ইহঁতৰ। চৰি মেম, চৰি। ইমান বিষাইছে গড, লাহেকৈ নিয়া না গৌতম। ইয়াতে বহুৱাই দিয়া প্লিজ। অ'কে, ৰ'বা ধৈৰ্য ধৰা। লাহেকৈ বহি দিয়া। চাল্লা ছটানি, এইটো কম বস্তু নহয় দেই সঁচাকৈ। বেলেগ কোনেও ধৰিব নোৱাৰিলে মই কিন্তু ভালকৈ বুজিছোঁ। এই অভাৰ এক্টিং চোৱা, কি ধুনীয়াকৈ বুৰ্বক বনালে পাই চবকে। গৌতমৰ লগত মানে বহিহে এৰিলেও। চাল্লা, ভাবিছিলোঁ কিবা এটা হ'লগৈ, কিবা এটাহে। চব উল্টা পুল্টা কৰি দিলে এইজনীয়ে। যি কি নহওক, ফাৰ্ষ্টত ক্লাছলৈ সোমাই আহি এইটো সিহঁতক একেলগে বহি থকা দেখিলে অলপ হ'লেওতো জ্বলিলে। আজিৰ কাৰণে সেইটোৱে বহুত। অভাৰ এক্টিঙৰ দোকান গোটেই। অলপ ভাল পাইছানে বেবিলিনা? নে এম্বুলেঞ্চ মাতিম নেকি? অ' নালাগে মেম, ভাল পাইছোঁ। লাহে লাহে ভাল হ'ব। গৌতম,
পানী আনিছিলা নেকি তুমি? ইফ ইউ ডণ্ট মাইণ্ড তেন্তে পানী অলপ খুৱাই দিয়া না তুমি মোক। এই কথা শুনা, মই ভবাতকৈ মানে বহুত বেছি হাৰামি এজনী। ইমানেই পেট বিষাইছে যদি মেডিকেল যাব লাগে আকৌ, কিন্তু বেটিয়ে নাযায়। গৌতমে পানী খুৱাই দিলেহে ভাল হয় তাই। চালা হাৰামি। অহ মেম, বহুত বেছিয়ে গৰম উঠিছে। কোনোবাই যদি মোৰ শিলযোৰ খুলি দিয়া হ'লে বহুত আৰাম পালোঁ হয়। ৱাও, ইমান হাৰামি এজনী। এই শিলযোৰ নিশ্চয় পাহিক খোলোৱাই টাৰ্গেট কৰিছে। চৈতানৰ বাপেক মানে এজনী। পাহি, যদি তুমি বেয়া নোপোৱা তাইক তুমি হেল্প কৰাচোন, শিলযোৰ খুলি দিয়া। লগৰ নহয় জানো তোমালোক? একো নহয়, যোৱা যোৱা। মিছ পাহি, মোৰ গৌতমৰ লগত বহি তই খুব ভুল কৰিলি। এতিয়া তাৰ শাস্তিও লৈ লহি। লগত বহুতেই যদি ইমানখিনি কৰিব পাৰোঁ মই, তেতিয়াহ'লে ভাবিছা গৌতমক ভাল পাওঁ বুলি যদি মই কনফাৰ্ম হওঁ, তেতিয়া তোৰ অৱস্থা কি কৰিম মই? ভগৱান আহিলেও বচাব নোৱাৰে তোক। এতিয়া মোৰ ভৰিত ধৰি সেইটোৱে বাকী আছিল। মেম, মই থাকোঁতেনো পাহিয়ে কিয় কষ্ট কৰিব লাগে? মই খুলি দিওঁনে চেণ্ডেলযোৰ? বন্ধু হিচাপে এইকণ সহায় কৰিবলৈ পালে নিজকে বৰ সৌভাগ্যৱান বুলি ভাবিম। এই ননচেন্সটোক মই কি কৰোঁ বাৰু? চব প্লেনিং বৰবাদ কৰি দিলে মানে। এক্সকিউজ মি মিষ্টাৰ সৌভাগ্যৱান, নালাগে তুমি মোক হেল্প কৰিবলৈ। ভাল পাইছোঁ মই। অ'কে, থেংক ইউ ভেৰি ভেৰি মাছ। পগলাটোৱেতো তাই ইংলিছ শুনা আকৌ ভেৰি ভেৰি মাছ হেনো। যিকি নহওক পাহিক বচালে ই আজি। ঐ পাহি, দেখিলি তোক আজি মই কেনেকৈ শত্ৰুৰ ভৰিত ধৰাৰ পৰা বচাই দিলোঁ? তই লাকি বুজিছ, তই লাকি। মোৰ নিচিনা যে দেখিবলৈ বেয়া আৰু দুখীয়া ল'ৰা এটা ফ্ৰেণ্ড হিচাপে পাইছ। মোক সহায় খুজিবই নালাগে, ফ্ৰীকৈ দিবলৈ গ'লেও নলয় মানুহে। ঐ, আজি যাওঁতে কেপি এটা খোৱাবি। এইটো যে আৰু নহয়, খুৱাম দেই। অকল ৰাতিপুৱা গধূলি কেপি। অ'কে ডিয়াৰ ষ্টুডেণ্টছ, লেচনটো কাইলৈ আলোচনা কৰিম নহ'লে। আৰু বেবিলিনা, ঘৰলৈ যাবলৈ পাৰিবানে নে প্ৰিন্সিপালক ক'ম মই? থেংক ইউ মেম, ইউ আৰ ছ' চুইট। নালাগে কাকো ক'বলৈ, মই নিজেই যাবলৈ পাৰিম। বিনি আছেই। ঠিক আছে, ঘৰলৈ ভালকৈ যাবা। মই বাৰু পিছত ফোন এটা কৰিম দিয়া। আৰু তোমালোকে অলপ ঘৰলৈ যোৱাত সহায় কৰিবা। গৌতম, আজিৰ ক্লাছ কিন্তু এটাও ভাল নহ'ল ন? এনেই টাইম পাছে হ'ল আজি। মোৰ কিন্তু আজি লাকি মেমৰ ক্লাছত খংহে উঠি গৈছিল। অহংকাৰীজনী ক্লাছৰ টাইমতহে পেট বিষাবলৈ পায়নে? মোক যে কি কৰি থাকিবলৈ দিছে মেমে। নিজে উঠি নাহে ইফালে। ছোৱালী মানুহৰ গাত তেনেকৈ হাত দিবলৈ অলপ বেয়া লাগে দিয়াচোন। মোৰো বহুত খং উঠিছিল জানা, তোমাক যে সেইবিলাক কৰি থাকিবলৈ দিওঁতে। বেলেগ ষ্টুডেণ্ট হোৱা হ'লে কিজানি মেমে ইমান গুৰুত্ব নিদিলেহেঁতেন। কি যে কৰি দিব লাগে তাইকো। ৱাহ, কি কথা কওঁ হে তহঁতি? ধনী ঘৰৰ ছোৱালীজনীক গুৰুত্ব নিদি আমাৰ নিচিনা ঘটিয়াম বাটিয়ামবোৰক গুৰুত্ব দিবনে আৰু সেই চতাই? কি কোৱা হে? হয় প্ৰভু, হয়, একদম ঠিক কথা কৈছা। ইহঁত দুটা যে। হাঁহিব নালাগে, তোমাক আজি এই ঘটিয়ামেই বচালে, নহ'লে আজি সেইজনী চেণ্ডেল চুবলগীয়া হ'লহেঁতেন বাপেকে। হেল্ল' মিষ্টাৰ এটিটিউড, আজি মোক ইমান কেয়াৰ লোৱাৰ কাৰণে বহুত থেংকছ। এনিৱে, আজি তোমাৰ এটিটিউড ক'লৈ গৈছিল বাৰু? সিদিনাটো মোৰ লগত বহিবলৈ মানাই কৰিছিলা, আজি কি হ'ল? তুমি যে ইমান কেয়াৰিং বুলি মই ভবাই নাছিলোঁ। মাই গড, আজি মই জাষ্ট এক্টিংহে কৰিছিলোঁ, তাতে তুমি ইমান কেয়াৰ ল'লা। আৰু যদি মোৰ সঁচাই কিবা হয়, তুমি কিমান কেয়াৰ ল'বা মোৰ? অ' মাই গড, ভাবিয়ে ভাল লাগি যায়। ভগৱানৰ ওচৰত প্ৰে কৰিম যাতে মোৰ সোনকালে পেট বিষ হয় কলেজত, আৰু যাতে তুমি মোক ইমান কেয়াৰ লোৱা। কি বেবিলিনা, আজি তোমাৰ পেট বিষ হোৱা বুলি মানে তুমি এক্টিংহে কৰিছিলা? কিয়? য়েছ, জাষ্ট এক্টিংহে আছিল, বুজিলা? কিন্তু তোমালোক কোনেও ধৰিবই নোৱাৰিলা। বেলেগ একো নাই, মোৰ গৌতমৰ লগত বহিবলৈ। অ'কে? ৰাম বেবিলিনাও, কথা এটা কওঁ দেই, বেয়া চেয়া নাপাবা হ'লে। তুমি কলেজ বাদ দিয়া, ডাইৰেক্ট বলিউডলৈ গুচি যোৱা। নাম্বাৰ 1 হিৰইন হ'ব পাৰিবা। বাহ, কি যে এক্টিং কৰিলা, ময়ে ধৰিব নোৱাৰিলোঁ। থেংকছ ফৰ ইয়ৰ এডভাইচ এণ্ড শ্বাট আপ ননচেন্স। আৰু শুনা মিষ্টাৰ এটিটিউড, আজি মই এটা কথা কনফাৰ্ম হ'লোঁ, তুমিও মোক ভাল পোৱা। নহ'লে আজি ইমান কেয়াৰ নল'লাহেঁতেন, ক'বলৈ লাজে কৰি আছা। চ' মোৰ বয়ফ্ৰেণ্ডক যাতে কোনেও ডিষ্টাৰ্ব নকৰে। বাই গৌতম, লাভ ইউ। ব'লা বিনি। য়েছ বেবি। এইবোৰ কি হৈছে? তাই ইমান খোলাখুলিকৈ তোমাক ভাল পাওঁ বুলি কৈ থৈ গ'লনে? মই নাজানো পাহি, এইজনীয়ে যি দেখিছোঁ মই মাথাটো শেষ কৰিহে এৰিব যেন পাইছোঁ। কি কৰোঁ বাৰু মই তোমালোকক কোৱাই নাই। আচলতে এই মোক ডিষ্টাৰ্ব কৰি থকা আজি বহুত দিনেই হ'ল। মই ভাবিছিলোঁ মই ইগন'ৰ কৰিলে চাগে নিজে লাজ পাই আঁতৰি যাব, কিন্তু নাই, দিনে বেছিহে কৰিবলৈ ধৰিছে। আজি তোমালোকে আছা বুলিহে যি ক'লেও মই ধৰা লাজ পোৱা নাই, কিন্তু বেলেগ মানুহৰ আগত যদি এইবিলাক যি টি কথা কৈ দিয়ে তেতিয়া মোক কি অৱস্থা হ'ব বাৰু? মই ভাবি একো পাৰ নোপোৱা হৈছোঁ পাহি। আৰু এই যেনেকুৱাহে ছোৱালী,
কথা কোৱাৰ সময়ত দেখোন কাকো কেয়াৰেই নকৰে। তাই যে য'তে ত'তে যি টি কথা কৈ নিদিব তাৰ একো মানেই নাই। আইঐ মোকো এনেকৈ কোনোবাই আমনি দিয়া হ'লে কোনোবাই কিমান যে ভাল লাগিলহেঁতেন অ'। তোক যে মানিছোঁ দেই গৌতম, বৰ আচৰিত প্ৰাণী তই। হ'ব হ'ব, তই মনে মনে থাক, মোৰতো একেবাৰে গৰম হৈ আছে, ধেমালি কৰি নাথাকিবি কিন্তু যেতিয়া তেতিয়া। ঐ গৌতম, তই এইজনী কথাক লৈ ভয় খাই আছ নি বাৰু? তই কিন্তু এই কথাক লৈ একদম টেনশ্যন নল'বি দেই ভাই। তই মাত্ৰ লাহেকৈ চাই থাক, কিবা প্ৰব্লেম হ'লে আমিবোৰ এনেই আছো নি বাৰু? তোৰ কাৰণে জান দি দিম ভাই। আমি মানুহক সহায় কৰোঁকৈহে থাকোঁ, কিন্তু মানুহেহে নলয় আমাৰ পৰা সহায়। কি কবি আৰু, মানুহটো দুখীয়া হ'লোঁ বুলিয়ে সহায়খিনিতো যে কিবা কমি হ'ব সেইটোতো নহয়। ৰাইজে আকৌ তাকে বুজিয়ে নাপায় নহয়। এই হ'ব দে, তোৰ সদায় সদায় অকল সেই ফটুৱা লেকচাৰখন, ধনী দুখীয়া লেকচাৰখন বন্ধ কৰ। মই আকৌ বেলেগ এটা কথাহে চিন্তা কৰি থাকোঁ, একো বুজিয়ে নাপাওঁ বুজিছনে? কি ইমান বুজি নোপোৱা কথা চিন্তা কৰি থাক? কোনে জানো কচোন, বিনি মতা নে মাইকী? পগলাটো ই আৰু বেলেগ কথা বিচাৰি নাপালে সুধিবলৈ, কথা শুনা ইয়াৰ। অঁ সঁচা কথা কৈছোঁ, তাইক দেখিলেতো একোৱে ধৰিব নোৱাৰি, আৰু নামটোততো একেবাৰে ধৰিব নোৱাৰি। মোৰ সদায় কনফিউজ লাগি থাকে বুজিছনে? হ'ব এতিয়া ফটোৱা লেকচাৰ বন্ধ কৰ, পিছতো গম পাবি সেইবোৰ কথা। ঘৰলৈ ব'ল।